কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, সুখত আছে, শান্তিত আছে, কুশলে আছে, তাৰে কামনা কৰিছোঁ। এতিয়া চাওক, আমি এটা বেলেগ জেগা আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে কেতিয়াবা যদি গোৱালপাৰাত আহে, যোৱাৰ সময়ত কৃষ্ণাই বা সেইটো ছাইডৰ পৰা, গুৱাহাটী ছাইডৰ পৰা যদি কেতিয়াবা প্ৰাইভেট গাড়ী লৈ আহে, আপোনালোকে এটা কাম কৰিব, এই কোৰ্টৰ ৰাস্তা দি সোমাব হা। কোৰ্টৰ ৰাস্তা দি সোমালে এটা ধুনীয়া এটা পৰিৱেশ পাব, চাব এনেকুৱা এটা পৰিৱেশ পাব, দেখি ভাল লাগে। এয়া চাওক সেই পৰিৱেশ, কিমান এটা ধুনীয়া পৰিৱেশ। ইয়াত আচৰিত যে অলপ বেলেগ জেগাত অহা যেন লাগিব। আপোনালোকে যেতিয়াই কৃষ্ণাই গুৱাহাটী এইটো ছাইডৰ পৰা প্ৰাইভেট গাড়ী লৈ যদি আহে, আপোনালোকে যদি ভাবে বোলে অলপ নেচাৰেল অলপ ভিউটো লৈ লওঁ হা, তেনেহ'লে আপোনালোকে এইপিনেদি আহিব। এইটো ৰাস্তা আমাৰ গোৱালপাৰা যে কোৰ্ট আছে, গোৱালপাৰা কোৰ্টৰ ৰাস্তা যে আছে, এইটো ৰাস্তাৰে এনেকৈ আহি থাকিলে আপোনালোকে দেখা পাব। ট্ৰেইন ষ্টেচনত যোৱা ৰাস্তা যে আছে, গোৱালপাৰা ট্ৰেইন ষ্টেচন, সেইটো ৰাস্তা হয়। কি ধুনীয়া পৰিৱেশ, কি ভাল লগা এটা দৃশ্য। এয়া চাওক, অলপ গাড়ীটো ৰখাব কৈছোঁ। এই গছবিলাক চাওকচোন, কিমান ধুনীয়া। এনেকৈ লাগে যে চৌদি আৰবত অহাৰ নিচিনা লাগে। খেজুৰৰ গছ নেকি পাম অইল নে কি এইটো নাজানো, কিন্তু ইমান ধুনীয়া লাগিছে চাওকচোন। এনেকৈ এটা পৰিৱেশ পাব, এনেকৈ এটা পৰিৱেশ পাব। এইটো চাওক, কি ধুনীয়া এটা পৰিৱেশ। এইটো চাওক, সেইটো ৰাস্তা, এই গোৱালপাৰা ট্ৰেইন ষ্টেচনত যোৱা ৰাস্তাটো। এইটো চাওক, এইটো ৰাস্তা আপোনাৰ গোৱালপাৰা ট্ৰেইন ষ্টেচন। আৰু এনেকুৱা যেতিয়া এই ব্ৰিজবিলাক পাব, তেতিয়া এবাৰ হ'লে হৰ্ণ মাৰি চাব, ইমান ভাল লাগে। ব্ৰিজৰ ঠিক তলত গৈ হৰ্ণ মাৰিলে বেছি ভাল লাগে, লাইট দিব লগা অৱস্থা হয়। চাওক, এটা হৰ্ণ মাৰকচোন। ৱাও, ইকো চাওক, বহুত ধুনীয়া এটা জেগা। আমাৰ গোৱালপাৰাৰ পৰা যেতিয়া কৃষ্ণাই গোৱালপাৰা এইটো চাইড গুৱাহাটীত যাব, আপোনাৰ তেতিয়া এইটো ৰাস্তাত আহিব, বহুত ভাল লাগে দেখাত। আপোনালোকে সঁচাকৈ যেনেবা আপোনালোকে এনেকৈ ফিল হ'ব যে আপুনি হয়তো আপাৰ অসমত গৈছে, চাহ বাগিচা কওক, ট্ৰেইন ষ্টেচনে কওক, বা এই নেচাৰেল যিবিলাক হেৰি আছে, প্ৰাকৃতিক দৃশ্য, এইবিলাক চব দেখি থাকিব। খুব ভাল লাগিব, আপোনালোকে কেতিয়াবা আহিব। মই জানো কোনোবা আহিছেও হয়তো। খুব এটা ভাল লগা জেগা, আহিব, ভাল লাগিব। আমাৰ বাইদেউ ক'ৰবাত গৈছিলে চাগে, সেইটো ৰাস্তা। ইমান ধুনীয়া এটা পৰিৱেশ। ৱাও, এইবিলাক পুৰণি যুগৰ যে গাঁওবিলাক যে আছিলে, গাঁৱলীয়া জেগা যে আছিলে, এনেকুৱা ফিল হয়। গৰু, ছাগলী, ভেড়া, ম'হ চব দেখিব ইয়াতে, গোটেইখিনি নেচাৰেল চব পাই যাব। আপোনাক শ্বিলং ফিল হ'ব। চাওক, ৱাও, ইমান টাৰ্ণিং, একদম পৰি যোৱাৰ নিচিনা হৈ যায়, বাগৰি যোৱাৰ নিচিনা হৈ যায়, ইমান টাৰ্ণিং চাওক। ৱাও, টাৰ্ণিং ধুনীয়া এটা মন্দিৰ, এইবিলাক চাওক। শ্বিলং ফিল হ'ব আপোনাক, শ্বিলং যেন লাগিব একদম। ৱাও, কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে জেগাটো, আৰু আহিব কেতিয়াবা। কি ধুনীয়া জেগা, কি ধুনীয়া জেগা। ইয়াতে অহাৰ পিছত আপুনি দুটা ৰাস্তা পাব এনেকৈ। এইটো এটা ৰাস্তা, এইটো ধপতলা পিনে যায় নেকি, এইটো এটা ৰাস্তা, এইটো ৰাস্তাৰে যাব লাগে। চাওক, গৈ থাকক, আমাৰ ধুনীয়া ধুনীয়া জেগাবোৰ এতিয়া পাব। এইবিলাক এনেকুৱা লাগিব যে আদিবাসী মানুহখিনি থাকে, আৰু আদিবাসী এৰিয়া যেনে লাগিব। আমাৰ গোৱালপাৰাৰ এৰিয়া হয়, চাই থাকক। চাওকচোন, কিমান ধুনীয়া জেগা।
ছাগলী ছাগলী ইয়াতে এটা পুৰণি গছ চাব দেই, বহুত ডাঙৰ গছ। এইবিলাক চালে এনেকুৱা লাগে ইয়াতে ভূত চুত থাকিব নেকি। চাওকচোন গছটো, চাওকচোন ইয়াতে ভূতহে থকা যেন লাগিব। নাই বাৰু ভূত চুত এইবিলাক বিলিভ চিলিভ নকৰোঁ। ভয় কিন্তু চবকে লাগে, আমাকো লাগে। মই নিজেও ভয় খাওঁ, চবকে ভয় লাগে। গাহৰি ফাইনেলি আমি পাই গ'লোঁ সেই চাহ বাগিচা এৰিয়াখিনি। চাওক, আপাৰ অসমৰ নিচিনা লাগিব আপোনালোকক। সঁচাকৈ ধুনীয়া এটা পৰিৱেশ। চাহ বাগিচা অলপ শ্ল' কৰিবচোন। গছটো চাওক, আদিবাসী এলেকা কিছুমান থাকে নেকি ইয়াতে নাজানো, কিন্তু চাহৰ লগত জড়িত থকা মানুহ যিখিনি চাহ লেবাৰ আছে, এয়া চাওক কিমান ধুনীয়া এটা পৰিৱেশ। লাগিছেনে বাৰু আপোনালোকক? হাতী চাতী যে ওলাই থাকে গোৱালপাৰাত, যে আপোনালোকে শুনে হাতী চাতী ওলাই থকা, এইবিলাক জেগাতে হাতী চাতী ওলাই থাকে। এইবিলাক এনি টাইম হাতী থাকে, মানে হাতীৰ সময় নাহিলে। এই চাহ আমাৰ ইমান এটা নেচাৰেল ৰিচৰ্চ হয় আমাৰ অসমৰ কাৰণে, যোনটো আমি অসমৰ মানুহখিনি আমি যেতিয়া বাহিৰত যাওঁ তেতিয়া আমাক অসম বুলি ক'লে চিনি নাপালেও চাহ বুলি ক'লে চিনি পায়। আৰু যিহেতু চাহৰ কাৰণে অসম বিখ্যাত, গতিকে আমাক চিনি পায় মানুহ। চাওক কি ধুনীয়া এটা পৰিৱেশ। কি লৈ গৈছে এইটো চৰ্দি হ'ব নেকি? চাওক মানে জেগাটোত আহিলেই বেলেগ লাগে। চাওক মানুহে বহুত ফটো চটো উঠি থাকে, ভিডিঅ' চিডিঅ' বনাই থাকে। চাওক গৰু এনেকৈ আবেলি আবেলি আহিলে আমাক সেই পুৰণি কথাবোৰ মনত পৰে। গৰু এনেকৈ ৰাস্তা আৱৰি ধৰে, যাব নিদিয়ে। বাবু বাবু চাইড হোৱা চাইড হোৱা। অঁ বাবু নহয় না, গৰু। চাওক কিমান গৰু। এই পিলপিলি চিলপিলাবিলাক আহি আছে, ইলেক্ট্ৰিক ৰিক্সা, ই ৰিক্সা গৈ আছে, ৰাস্তাত গাড়ী গৈ আছে, ইমান ভাল লাগে দেখাত। এইবিলাক চাওক ধুনীয়াকৈ খাইছোঁ। চাওক চাহ বাগিচা, আমাৰ অসমৰ চাহ বাগিচা। আমাৰ অসমৰতো চাহ বাগিচা হয়েই, আৰু লগতে আমাৰ গোৱালপাৰাৰ চাহ বাগিচা। চাওক কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া জেগা। কেতিয়াবা টাইম পালে আহিব লাগে এইবিলাকত, নেচাৰেল জেগাবিলাক ফুৰিব লাগে। এই চাওক গাড়ী গৈ আছে। দেখাইছোঁ অসমৰ
হাৰিয়ালি পৰিৱেশ চাওক ট্ৰেক্টৰ যদি নাথাকে গাঁৱলীয়া পৰিৱেশ কেনেকৈ দেখাব। সঁচাকৈ ভাল লাগিছে যে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত, আমাৰ গোৱালপাৰা জিলাৰ, আমাৰ প্ৰায় গোৱালপাৰা যোনটো টাউন আছে, টাউনৰ পৰা একদম কাষতে এনেকুৱা এটা জেগা, এনেকুৱা এটা পৰিৱেশ, যোনটো পৰিৱেশ চালে আপোনাৰ সঁচাকৈ ভাল লাগিব। আপোনালোকে কেতিয়াবা যদি গোৱালপাৰাৰ পৰা যদি আপোনালোকে গুৱাহাটী পিনে যদি যায় বা কৃষ্ণাই, দুধনৈ, ধূপধৰা এইবিলাক জেগাত যদি যায়, আপোনালোকে অলপ পাৰিলে এইটো ৰাস্তাৰে আহিব। আপোনালোকে কি কৰিব, এই কোৰ্টৰ ৰাস্তাটো যে আছে, কোৰ্টৰ ৰাস্তাৰে সোমাই দিব, তাতে এই সদৰ থানা আছে আমাৰ গোৱালপাৰাৰ, সেইটো ৰাস্তাৰে আহি থাকিব। ইমান ভাল এটা পৰিৱেশ, ইমান এটা পৰিৱেশ আপোনালোকক অলপ দেখাবৰ কাৰণে যত্ন কৰিছোঁ। চাওক কিমান ধুনীয়া এটা পৰিৱেশ হয়। আপোনালোকে আহিব, আচলতে মন ভৰি যাব, মন ভাল লাগি যাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে, সঁচাকৈ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে অলপ জনাব, কমেণ্ট কৰি জনাব, পাৰিলে শ্বেয়াৰ কৰিব যাতে সকলোৱে দেখিব পাৰে। আৰু মই জানো কোনোবা হয়তো বহুত মানুহ আহিছেও, আহিব, যত্ন কৰিব। এইবিলাক প্ৰাকৃতিক দৃশ্য আজিৰ পৰা আৰু 50-60 বছৰ পিছত এইবিলাক দেখাই নাপাব, এইবিলাক পিকচাৰত থাকিব খালি। ধন্যবাদ। আসসালামু আলাইকুম রহমতুল্লাহ।